চিন্তা কৰিবলৈ অকণমান অস্বস্তি বোধ কৰিছো। 1625 চনৰ সময় এতিয়া ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাই সেয়া বিশ্বাস আছে যে সেই মুহূৰ্তত স্বামী হৰিদাসৰ কোলাত এভাগ মূৰ্তি হৈ প্ৰকট হৈছিল। সেই মূৰ্তিভাগেই আছিল বাঁকী বিহাৰীৰ মূৰ্তি। সেই মূৰ্তিভাগত ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধা একেলগে মিলি বেকা বাঁহী বজাই থকা এজন কৃষ্ণ যদি ভালকৈ চোৱা যায় তেন্তে তাত ৰাধাকো দেখিবলৈ পোৱা যায়। সেই মূৰ্তিভাগ বহুদিন বুকুত সাৱটি স্বামী হৰিদাস থাকি পৰৱৰ্তী মুহূৰ্তত মন্দিৰক সেই মূৰ্তিভাগ গতাই দিছিল। মূৰ্তিভাগ স্থাপন কৰি এটা মন্দিৰ তাত সজা হৈছিল। আৰু এটা দিন স্বামী হৰিদাসে নিজৰ কোঠাটোত দেখিছে যে বিচনাখনত এগৰাকী কণমানি শুনি আছে। কণমানিগৰাকী কাষতে এটা বাঁহী আছে আৰু কোলাত তুলি ল'বলৈ লওঁতে হঠাৎ কণমানিগৰাকী নোহোৱা হ'ল, কিন্তু বাঁহীটো তাতেই থাকিল। পিছদিনা মন্দিৰলৈ গৈ দেখিছে বাঁহীটো সেই বেকা বিহাৰী যে সেই মূৰ্তিভাগে বজাই থকা সেই বাঁহীটো নাই, অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই বজাই থকা সেই বাঁহীটো তাত